নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ৩ নম্বৰ ৱাৰ্ডত। আৰু ঢেকিয়াজুলি পৌৰসভাৰ ৩ নম্বৰ ৱাৰ্ডত আজি সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু ঢেকিয়াজুলি গায়ত্ৰী মহাযজ্ঞ সঞ্চালন সমিতিৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু এই গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি তেখেতলোকে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দিয়া পৰিলক্ষিত হৈছে। আৰু ঢেকিয়াজুলি গায়ত্ৰী মহাযজ্ঞ সঞ্চালন সমিতিৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ঢেকিয়াজুলি পৌৰসভাৰ ৩ নম্বৰ ৱাৰ্ডত। আৰু ৩ নম্বৰ ৱাৰ্ডৰ আৱল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী সকলোৱে ওলাই আহিছে, আহি পেলাই প্ৰিয় শিল্পীগৰাকীক আজি এপাখি ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ইতিমধ্যে শ শ আই মাতৃ গোট খাইছে ইয়াত। বৃদ্ধ বনিতা বা কণ কণ শিশুসকলো ঘৰত বহি থকা নাই, নিজৰ মৰমৰ শিল্পীগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ এনেদৰে ওলাই আহিছে ঢেকিয়াজুলি পৌৰসভাৰ ৩ নম্বৰ ৱাৰ্ডত। আৰু ৩ নম্বৰ ৱাৰ্ডত আজি যেনে খোকাকুল পৰিৱেশ, কিয়নো সকলোৰে পচন্দৰ বা সকলোৰে অন্তৰৰ যিগৰাকী শিল্পী, এই শিল্পীগৰাকী চিৰদিনৰ কাৰণে গুচি গৈছে, কেতিয়াও উভতি নহা পথেৰে গুচি গৈছে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গ ছিংগাপুৰত গৈছিলে আৰু ছিংগাপুৰত গৈয়ে তেখেতৰ অকাল মৃত্যু হয়। এই মৃত্যুৰ পিছতে এতিয়া সমগ্ৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে আজি এক শোকাকুল পৰিৱেশ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমৰ প্ৰতিটো চুকে কোণে প্ৰতিগৰাকী লোকে আজি প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু সকলোৱে এগছিকে বন্তি জ্বলাই আজি প্ৰিয় শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰিছে। আৰু অনুৰূপ দেখা গৈছে আজি ঢেকিয়াজুলি পৌৰসভাৰ ৩ নম্বৰ ৱাৰ্ডত। ঢেকিয়াজুলি পৌৰসভাৰ ৩ নম্বৰ ৱাৰ্ডতো গায়ত্ৰী মহাযজ্ঞ সঞ্চালন সমিতিৰ উদ্যোগত এনেদৰেই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু ইয়াতে আছে ঢেকিয়াজুলি গায়ত্ৰী মহাযজ্ঞ সঞ্চালন সমিতিৰ সভাপতি, আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি যিগৰাকী অসমৰ প্ৰতিগৰাকী যুৱ প্ৰজন্মৰ হাতৰপ বা হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই। আৰু এই প্ৰিয় শিল্পীগৰাকীক সুঁৱৰি আজি গায়ত্ৰী মহাযজ্ঞ সঞ্চালন সমিতিৰ উদ্যোগত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ঢেকিয়াজুলি পৌৰসভাৰ ৩ নম্বৰ ৱাৰ্ডত। আৰু এই অনুষ্ঠানটিৰ আপুনি শুভাৰম্ভণি কৰিলে, কি ক'ব আজিৰ দিনটোত? হয়, নমস্কাৰ। আপোনালোকে চবে নিশ্চিত জানে যে আমাৰ মাজত জুবিন গাৰ্গ নাই এতিয়া। তেওঁ দেহাটো নাই, কিন্তু আত্মাটো আমাৰ মাজত আছে আৰু সদায় থাকিব। তেওঁ যেনেকুৱা নিজৰ গান এৰি গৈছে আমাৰ মাজত, সেইটো সদায় জিলিকি থাকিব। আৰু মই বিশেষ কি ক'ম, এটা মোৰ অনুৰোধ আমাৰ ঢেকিয়াজুলি মন্ত্ৰী অশোক সিংহললৈ আৰু ৱাৰ্ড কমিশ্যনৰ, আমাৰ 10টা ৱাৰ্ড কমিশ্যনলৈ এটা অনুৰোধ আছে। তেওঁ পানীত সাঁতুৰি বহুত ভাল পাইছিলে। তেওঁ যেতিয়া ল'ৰা স্কুল লাইফত মই শুনিছোঁ, তেওঁ মানে স্কুলত গ'লে, স্কুলৰ পৰা আহিলে পানীত পুখুৰীত সাঁতুৰি থাকে। ঘৰলৈ দেৰিকৈ যায়, মা দেউতাই চিন্তা কৰি থাকে। আৰু তেওঁ প্ৰাণটো পানীতে গৈছে। গতিকে মই আমাৰ মন্ত্ৰী অশোক সিংহলক আৰু আমাৰ অসম চৰকাৰৰ মন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক, আমাৰ ঢেকিয়াজুলি গায়ত্ৰী মহাযজ্ঞৰ পৰা আৰু ৩ নম্বৰ ৱাৰ্ডৰ আৰু গোটেই আমি ঢেকিয়াজুলিবাসী আমি বিচাৰিছোঁ, আমাৰ ঢেকিয়াজুলিত দুটা পুখুৰী আছে, তাৰ মাজত এটা ষ্টেচু যদি বনাই দিয়ে আমি খুব ভাল পালোঁ হয় ঢেকিয়াজুলি ৰাইজে। এয়ে আমাৰ অসম চৰকাৰলৈ অনুৰোধ আৰু মাননীয় অশোক সিংহলৰ অনুৰোধ। আমাৰ ঢেকিয়াজুলিত 2টা পুখুৰী আছে, পাৰ্ক আছে, এটা ষ্টেচু বনাই দিয়ক। আৰু ভালকৈ ফুলৰ বাগিচা, যাতে মানুহে ফুৰিব যায় আৰু এটা গান গোৱাৰ ব্যৱস্থা সন্ধিয়া সময়ত ৰাখিলে তেতিয়া মানুহে এটা ফুৰাৰো হ'ল। জুবিন গাৰ্গ সদায় মনত জীয়াই থাকিব, এইটোৱে মোৰ অনুৰোধ। আৰু তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে মই ভগৱানলৈ প্ৰাৰ্থনা কৰিছোঁ, তেওঁ আত্মা শান্তি হওক। আৰু তেওঁ দেহাটো পৰিৱৰ্তন কৰিছে,
কিন্তু মোৰ অনুভৱ হৈছে তেওঁ আকৌ জন্ম লৈছে বা ল'ব। যেনেকুৱা আমাৰ ভূপেন দা নৱেম্বৰ মাহত মৃত্যু হৈছিলে আৰু আমাৰ জুবিন গাৰ্গৰ জন্ম নৱেম্বৰ মাহত হৈছিলে। গতিকে মোৰ এটা আশা অসমৰ গৌৰৱ আকৌ ঘূৰি আহিব। দৃঢ় বিশ্বাস মোৰ যে অসমৰ গৌৰৱ ঘূৰি আহিব, কাৰণ আমাৰ কামাখ্যা মা আমাৰ অসম হেৰি হ'ল মাতৃভূমিটো কৃষ্ণভূমি, ইয়াত সংগীতময় হয়। গতিকে এইটো আমাৰ এটা দৃঢ় বিশ্বাস আছে আৰু আশা আছে। ধন্যবাদ। জয় আই অসম। হয়, ইতিমধ্যে শুনিলে ঢেকীয়াজুলি গায়ত্ৰী মহাযজ্ঞ সঞ্চালন সমিতিৰ সভাপতিয়ে এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দাঙি ধৰিছে অসম চৰকাৰৰ দক্ষ কেবিনেট মন্ত্ৰী অশোক সিংহললৈ। কিয়নো ঢেকীয়াজুলি নগৰৰ দুটাকৈ প্ৰান্তত যিহেতু দুটাকৈ পুখুৰী আছে আৰু জুবিন গাৰ্গো যিহেতু সাঁতুৰি ভাল পাইছিলে, তাৰ কাৰণে জুবিন গাৰ্গৰ এটা মূৰ্তি নিৰ্মাণ কৰিব লাগে পুখুৰীৰ মাজত। এই দাবী উত্থাপন হৈছে গায়ত্ৰী মহাযজ্ঞ সঞ্চালন সমিতিৰ তৰফৰ পৰা, আৰু এই ক্ষেত্ৰত নিশ্চয় চৰকাৰে বিবেচনা কৰিব, মন্ত্ৰীগৰাকীয়ে বিবেচনা কৰিব, সেয়া তেখেতলোকৰ বিচাৰ্যৰ বিষয়। আৰু ইয়াতে আছে এই অনুষ্ঠানটিৰ উদ্যোক্তাসকল, তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত চমুকে? আমাৰ জুবিন দা, আমাৰ মৰমৰ জুবিন দা, মই তেওঁৰ গান সদায় শুনো। মই সেইদিনাও কৈছোঁ, মোৰ হৃদয়ত আছে, তেওঁ ফেচবুকতো থাকে। মোৰ এনেও মনত পৰে যোনদিনা শুনিছোঁ জুবিন দাৰ এনেকুৱা হৈছে, সেইদিনা ঠিক মোৰ বিশ্বাস হোৱা নাই, মোৰ আত্মাই মানি লোৱা নাই যে এনেকুৱা হ'ব পাৰে। এইটো কেনেকৈ হ'ল, কি হ'ল, এইটোৰো এবাৰ CBI বা দি তদন্ত হ'ব লাগে। এনেকুৱা হোৱাটো উচিত নাছিলে, কেনেকৈ হৈ গ'ল? ডক্টৰে তেওঁক পৰামৰ্শ দিছিলে যে তেওঁ হাৰ্টৰ অলপ প্ৰব্লেম আছে, তথাপিও তেওঁ কেনেকৈ কি হ'ল এইটো এটা তদন্ত হ'ব লাগে মোৰ ফালৰ পৰা। হয়, ইতিমধ্যে শুনিলে আজিৰ এই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মজিয়াৰ পৰাই যি জুবিন গাৰ্গৰ মৃত্যু, এই মৃত্যু স্বাভাৱিক বুলি সকলোৱে মানি লোৱা নাই, আৰু এই মৃত্যুত সকলোৱে কিন্তু তদন্তৰ দাবী উত্থাপন কৰিছে। আৰু ঢেকীয়াজুলি গায়ত্ৰী মহাযজ্ঞ সঞ্চালন সমিতিৰ তৰফৰ পৰাও এই দাবী উত্থাপিত হৈছে, আৰু এই ক্ষেত্ৰত নিশ্চয় তদন্তৰ বিষয়টো যিহেতু চৰকাৰৰ অধীনস্থ, আৰু তেখেতলোকে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে নিশ্চয় কৰিব। আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু তদন্ত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে, আৰু মুখ্যমন্ত্ৰী ঘোষণাৰ পিছত সকলোৱে আশাবাদী, জুবিনৰ পৰিয়ালে ন্যায় পাব, জুবিন অনুৰাগীয়ে ন্যায় পাব। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে আহিছে আই মাতৃসকল, আহি পেলাই সকলোৱে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জনাইছে, আৰু শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাই শেষ বিদায় জনাবলৈ ওলাইছে সকলোৱে। আৰু ইয়াতে আছে বিভিন্নজন, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ এই দুখময় দিনটোত? কি ক'ম, আজি আমাৰ অসমবাসীৰ হিয়াৰ আমঠু আজি হেৰাই গ'ল। গতিকে আমাৰ গোটেই অসমবাসীৰ লগতে বিশ্বই দুখত আছে, আৰু আমাৰ ৩ নং ৱাৰ্ডৰ পৰা তেখেতলৈ অকণমান শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ সদৌ ৰাইজে মিলি। তেখেতৰ আত্মাই যেন শান্তি পাওক, স্বৰ্গত স্থান পাওক, তাকে কৈ পেলাই সামৰণি মাৰিছোঁ। হয়, ইতিমধ্যে আজি যেন কাৰো মুখত ভাষা নাই, শব্দ নাই, সকলোৱে নিস্তব্ধ হ'ব ধৰিছে, কিয়নো জুবিন গাৰ্গ অবিহনে যেন আজি প্ৰাণ চলাও কষ্ট হৈছে বহুতৰ উশাহ বন্ধ হ'ব ধৰিছে, জুবিনবিহীন উশাহ। আৰু এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া জুবিন নথকাত। আৰু ইয়াত আৰু আছে স্থানীয় লোক, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, আজি যোনদিনা মানে জুবিন গাৰ্গ ঢুকাইছে, সেইটো সময়ত যেতিয়া মই খবৰটো পাইছোঁ, তেতিয়া যেন চব স্তব্ধ হৈ গ'ল। মানে এদিনৰ চব স্তব্ধ হৈ গ'ল, যেনেকৈ লাগিছে এতিয়া জুবিন গাৰ্গে যি আছিলে আমাৰ যান্ত্ৰিকতা ভৰা জীৱনটোত, যেনে তেওঁৰ গান শুনিয়ে আমি যেন পাৰ কৰিছিলোঁ গোটেই সুখ হওক, দুখ হওক, বেমাৰ হওক। সেয়া তাৰপিছত সেইটোৱে আশা কৰোঁ যে তেওঁক হিয়াৰ আমঠু যিয়ে সাগৰৰ চাকনৈয়ে যেনেকৈ লৈ গ'ল, তেওঁৰ গভীৰতা বুজি নাপালে, তেওঁ এতিয়া যেতিয়া আকাশত যাতে এটা জোনৰ দৰে জিলিকি থাকক সদায়। হয়, ইতিমধ্যে শুনিলে জোন বা তৰা হৈ জিলিকি থাকক তাৰে কামনা কৰিছে সকলোৱে। কি ক'ব আজিৰ দিনটোত? এনেকুৱা এটা বেদনাদায়ক খবৰ শুনি পেলাই আজি গোটেই অসমবাসী স্তব্ধ, কাৰণ অকল জুবিন দাৰ হেৰুৱা নাই, হেৰাই গ'ল অসমৰ মানুহখিনিৰ বুকৰ স্পন্দন, হেৰাই গ'ল আমাৰ অসমৰ চকুৰ মণি। কিন্তু এনেকুৱা এজন ষ্টাৰ, এনেকুৱা এজন ব্যক্তিত্ব সম্পন্ন মানুহৰ মোৰ ভবামতে কেতিয়াও মৃত্যু হ'ব নোৱাৰে, কাৰণ তেওঁ গান, তেওঁৰ যিখিনি তেওঁৰ হেৰি আছিলে মানুহৰ প্ৰতি মৰম, সেইবিলাকৰ দ্বাৰা তেওঁ সদায় আমাৰ মাজত জীয়াই থাকিব।
সদায় চিৰস্মৰণীয় হৈ থাকিব। আৰু আজি আমাৰ অসমবাসীয়ে তেওঁক যেনেকুৱাকৈ মানে তেওঁক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে, মানে যেনেকৈ আজি অসমবাসীত মানে এনেকুৱা এটা মানে মেলা এখন লাগিছে। ইয়াৰ আগতে আমি এটা মেলা পাৰ কৰিলোঁ, প্ৰয়াগৰাজ মেলা, আৰু ইয়াৰ পাছত আমি জুবিন মেলা দেখিব পাইছোঁ বুলি ক'লেও আমাৰ ভুল নহ'ব। মানে অসমত তেনেকুৱা বহুত ডাঙৰ ডাঙৰ মানুহৰ ইতিমধ্যে মৃত্যু হৈছে, কিন্তু অসমবাসী মানে এনেকুৱা শ্ৰদ্ধাঞ্জলি প্ৰথমবাৰ জুবিন দাই মানে এনেকুৱা সন্মান প্ৰথমবাৰ পাইছে। তাৰ কাৰণে আমি মানে ভগৱানৰ ওচৰত আৰু জুবিন দাক আমি ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা কৰিছোঁ, তেওঁক যাতে বেছিদিন নিজৰ ওচৰত নাৰাখে, তেওঁক আকৌ সুকণ্ঠী শিল্পী হিচাপে আমাৰ মাজত আকৌ উভতাই পঠিয়াই দিয়ক, তাৰে আমি কামনা কৰিছোঁ। বাছ ইয়াকে কৈ মই সামৰণি আজি শুনিলে অনুৰাগীৰ চকুত চকুলো। তাৰ উপৰিও তেখেতলোকে ব্যক্ত কৰিছে এক গভীৰ কথা। তেখেতলোকে কৈছে আজি যেন জুবিন মেলা লাগিছে গোটেই ৰাজ্যজুৰি। সঁচাই তেনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কণ কণ শিশুৰ পৰা আদি কৰি যিয়ে চাগে গৰ্ভত থকা সন্তানেও চাগে এতিয়া জুবিন জুবিন শব্দ দিছে, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে গোটেই অসমজুৰি। আৰু ইয়াত আৰু আছে অনুৰাগীসকল। কি ক'ব আজি দিনটোত? কি ক'ম, ক'বলৈ একো ভাষাই নাই। সকলো স্তব্ধ হৈ গৈছে, বাকৰুদ্ধ হৈ গৈছে, একো নাই ক'বলৈ। মনে প্ৰাণে বিচাৰোঁ জুবিন দা আকৌ আমাৰ মাজলৈ ঘূৰি আহক। হে প্ৰভু, আকৌ আমাৰ মাজলৈ ঘূৰি আহক। বাছি মানে হয়, চালে শুনিলে, এয়াই আছিল জুবিন। আচলতে জুবিন আৰু জুবিনে এটা কথা কৈছিলে যে জুবিনৰ অৰ্থ কি। তেখেতে প্ৰতিটো বিহু সমিতিৰ অনুষ্ঠানত মঞ্চত উঠিয়ে কৈছিল যে বহুতে হয়তো মোৰ জুবিন নামটো কিয় ৰখা হ'ল ইয়াৰ অৰ্থ নাজানে। এই কথাটো কিন্তু প্ৰত্যেককে প্ৰশ্ন কৰিছিল জুবিনে, আৰু জুবিনে কৈছিল মই এটা হেংদাং। আৰু সঁচাই হেংদাঙৰ দৰে সদায় বীৰত্বৰ পৰিচয় দি যাওক জুবিন গাৰ্গে, আৰু নাথাকিও আজি বীৰত্বৰ পৰিচয় দিলে জুবিন গাৰ্গে। সঁচাই আজি যেন জুবিনময় হৈ পৰিছে গোটেই অসম, গোটেই দেশ। আৰু আগন্তুক দিনত জুবিনক এনেদৰেই সন্মান জনোৱা হওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু অন্তিমবাৰ জুবিনলৈ শেষ শ্ৰদ্ধা নিবেদি আমি অসম সংবাদ 24 ঘণ্টায়ো তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত 3 নম্বৰ ৱাৰ্ডৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।